আছোঁ মানে জানেইতো মই কিবা এটা নতুন প্ৰচেষ্টা কৰি আছোঁ মানে এই ফটো ৰামচৰণ ভৰালীদেৱৰ ফটো দি আছোঁ সকলো পাঠকক আৰু আজি বিশেষকৈ ওলালোঁ মানে কেইজনমান পাঠকক দিম বুলি কিন্তু ৰাতিপুৱা ওলোৱাৰ পিছত অৱস্থা দেখিছেনে বতৰৰ এনেকুৱা বাৰু কিয়া হয় মানে মনৰ কিছুমান কাম মানে কৰিম বুলি কৰিব নোৱাৰা হৈ যাওঁ এই পৰিৱেশৰ কাৰণে খং উঠি আহে তথাপি কিন্তু ভাবিছোঁ যিহেতুকে ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই আহোঁতে বাৰু বৰষুণটো অলপ কম আছিল এতিয়া একেবাৰে শনি ৰ'দত আহি ফুচি গ'লোঁ তথাপি ভাবিছোঁ যামেই আৰু বাকী কি হয় কি নহয় দেখাই আছোঁ আৰু লগত কোনোবা যাই আছে তাকো দেখাই আছোঁ ভিডিঅ'ৰ জৰিয়তে গাইজ বৰ্তমান এতিয়া আমি পূৰা ৰানিং কৰি আছোঁ এইকেইটা এই হৈছে বিজিত আৰু বিশ্ব সিহঁতেও লগত আছে আমাৰ লগত বাকী যাই আছোঁ বাকী দেখাই আছোঁ বাৰু আৰু কালী মন্দিৰ পাই তাৰপিছত এয়া যাই আছোঁ হেৰি ৰামদিয়াৰ পৰা তেওঁলোকে বৰপেটা পাইছে মানে বৰ্তমান আমি এতিয়া ৰামদিয়া পালোঁ ৰামদিয়া যি ৰাস মন্দিৰটো তাৰে কাষত এখন হোটেল আছে আমি ইয়াতে সোমাইছোঁ কিবা অলপ খাই যাওঁ তাৰপিছত আমি যাই আছোঁ আৰু গাইজ আমি আহি পালোঁ মধুস্মিতাহঁতৰ ঘৰ তাৰপিছত আহি একদম ঠাণ্ডা চাণ্ডা খাই পানী চানী খাই বৰ্তমান চাহো খালোঁ সেই বস্তুখিনি নেদেখালোঁ বাৰু এতিয়া বাছ ইহঁতে কি কথা পাতি আছে দেখা পাইছোঁ এয়া মধুস্মিতাৰ পৰা ভাত দিব মানে পূৰা হেৰি কৰি দিছে মধুস্মিতা কিবা কৈ দেই আজি তহঁতৰ ঘৰত আহিছোঁ তাই লাজ কৰি আছে আজি সঁচাকৈ বহুতে অনুভৱ কৰিছোঁ সুখী অনুভৱ কৰিছোঁ বিজিত দা আহিছে পম্পী বা আহিছে মানস দা আৰু বিজিত দাৰ দাদা বিশ্বজিত দাদা আহিছে সঁচাকৈ বহুত ভাল লাগিছে আজি এইটো খুৰী মা আৰু মই ভাত দি আছোঁ ভাত দিছে আমি খাই বইলে ভাতত কি কি দেখাইছে দেখাই আছোঁ ৰ'ব এই ভাত পনীৰ দম এইটো নেমু জলকীয়া তাৰপিছতে কি আছিল এইটোত কি মাংস এই চব্জি এই পাপৰ এই বিজিত একদম বহিয়ে লৈছে কিমান মান পৰে এটো বনালি এইটো কিনি আনা এখন আপোনালোকৰ গাঁওখিনি কেইবছৰমান যাব বিজিত দাৰ লগতে আজি পম্পী বাও আমাৰ ঘৰত আহিছে সেয়ে মোৰ ফালৰ পৰা তেখেতক এখন ফুলান গামোচা দিবলৈ চেষ্টা কৰিছোঁ তেওঁ ল'লে হ'লে বেছি ভাল লাগিল আজি মধুস্মিতাহঁতৰ ঘৰত আহি বহুত দিনৰ মাতি আছিল বাৰু তাই আমি বহুত আগৰ পৰা লছ চিনাকি বাৰু কিন্তু আহিব পৰা নাছিলোঁ আমাৰ বিশেষ অসুবিধাৰ বাবে আজি আমি উপস্থিত হ'লোঁ আৰু খুব বেছি ভাল লাগিল খুৰী বৰ ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছে আৰু মধুও বহুত কষ্ট কৰিছে কিন্তু
গোটেইখিনি মানে ধুনীয়াকৈ খুৱাইছে আৰু আমাক গোটেইকেইজন যিকেইজন আহিছিল আমি বহুত বেছি ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালেই নমস্কাৰ আজি আমাৰ ঘৰত আহিছে আমাৰ চৰম ধন্য নাগাৰা নামৰ পাঠক বিজিত হালৈ দাদা তেখেত আজি আমাৰ ঘৰত আহিছে কেনেকুৱা পাইছে নাজানো বাৰু মই বহুতে সুখী অনুভৱ কৰিছোঁ আৰু মোৰ ফালৰ পৰা তেখেতক আমাৰ অসমীয়া 14মান গামোচা তেখেতক মোৰ ফালৰ পৰা উপহাৰ হিচাপত নহয় আৰু সন্মান হিচাপত দিব বিচাৰিছিলোঁ কেনেকুৱা লাগিছে মোৰ ঘৰত আহি সঁচাকৈ খুবেই আজি ভাল লাগিছে সেইকাৰণে মধুস্মিতাই মাতি আছিল যদিও আমি সময় বা আমাৰ নামো থাকে মাজে মাজে সেয়েহে আমি আহিব পৰা নাছিলোঁ আজি আহি খুবেই ভাল লাগিছে খুৰীয়ে ইমান ধুনীয়াকৈ ৰান্ধি দিছে বহুকেইটা আইটেমে আমাক ৰান্ধি দিছে ইমান কষ্ট কৰি ইমান গৰমত মানে আচলতে খোৱাটো ডাঙৰ কথা নহয় ইমান মৰমত দিছে সেইটোৱে ডাঙৰ কথা আৰু এই চবতে মই মধুস্মিতাৰ যাতে এই নাগাৰা নাম জগতখনত আগবাঢ়ি যাব পাৰে তাকে কামনা কৰিছোঁ আৰু খুৰীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে তেওঁ বহু কষ্ট কৰি আমাক খোৱাৰ বাবে ভাতেই হওক বা অন্যান্য সকলোবোৰ আমাক যোগাৰ কৰি দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ আমাৰ এতিয়া আৰু মনৰ পৰা যাব ওলাইছোঁ সকলোকে মাত বোল দিলোঁ মধুক কেনেকুৱা লাগিল ভাল লাগিছে বহুত দিনৰ মূৰত মানে লগ পালোঁ আমি নেপালত যাতে লগ পাইছিলোঁ আমি তিনিওটা লগ হৈছিলোঁ আমাৰ লগত আৰু আছিল মই বিভাস দাক বেছি আজি মিছ কৰিছোঁ কাৰণ বহুত মানে আমাক হেল্প কৰিছিল বা বহুতত সেই আছিল তেওঁক এই ভিডিঅ'ৰ যোগেদি তেওঁক মানে মিছ কৰা বুলি ক'লোঁ বহুত মিছ কৰিছোঁ বহুত ভাল আছিল তেখেত সেইকাৰণে ভাল লাগিছে ঘৰত পৰিবাৰ শ্ৰী মঞ্জুৰাম লৈ যোৱা প্ৰসাদু ভতাই গৰ্ভৱতী হলে গৰ্ভৱতী হলে বেশ্যা বুলি কব সমাজে বেশ্যা বুলি কব সমাজে